আমি মেঘালয় বাইক লৈ বাইক আমি মেঘালয় এতিয়া আহিছোঁ। আমাৰ কলপাৰ আছে আৰু আমাৰ নিৰেন্দা আছে। ভেলাহাৰী বুলি কয়, ইফালে মৌডেম ভেলাহাৰী এনেকৈ গৈ গৈ ৰাজা ঘুমাই হয় এনেকৈ এইফালে গৈ গৈ পাথাৰখামা শ্বিলং হয় ধুনীয়াকৈ ৰাস্তা এইটো আৰু আমি অ। আহি আছো মানে অসম মেঘালয় সীমান্তত আহি আছো হয় মুদুকি হৈ হয় আৰু ৰাস্তাবিলাক এনেকুৱাই নেকি চব? ৰাস্তা এনেকুৱা চব শিলৰ ৰাস্তা এনেকুৱা আগতেতো বহুত শিলৰ বেয়া আছিল তাৰ কাৰণে জেচিবি লগাই ভাল কৰিছে আৰু হয় আৰু নিজৰা ৱাটাৰফল বহুত আছে ৱাটাৰফল আছে নেকি? বহুত ৱাটাৰফল আছে আৰু আগতো ডাঙৰ ডাঙৰ ৱাটাৰফল আৰু আছে চাহ বাগান আছে নেকি? বাগান এখন আছে চাহ বাগান অৰ্গেনিক হয় ভেলাহাৰী টি ষ্টেট আমাৰ ওচৰৰ পিছফালে আছে ভেলাহাৰী টি ষ্টেট আৰু ইয়াতে ধৰ টুৰিষ্ট আহিব পাৰি নেকি? চানডুবি টি ষ্টেট আচ্ছা টুৰিষ্ট আহিব পাৰে টুৰিষ্ট আহিব পাৰি। ধুনীয়া ঠাই লোকেশ্যন দেখাই দিব পৰা নাই ধুনীয়া লোকেশ্যন থকা মিলা এনেকৈ সুবিধা চব আছে ধুনীয়াকৈ পানী সুবিধা ধৰ চব পানী আছে নিজৰ আমাৰ যাতায়াত সমস্যা অঁ যাতায়াত সমস্যা কাৰেণ্টটো ইয়াত সম্পূৰ্ণ অহা নাই কাৰেণ্টটো অহা নাই কাৰেণ্ট নাই নহয় কাৰেণ্ট নাই তাৰপিছত আৰু চিকিৎসা মেডিকেল নাই এইটো দূৰ মানুহখিনিৰ পৰা দিগদাৰ হৈ যায় আমাৰ ইয়াতে বৰ্ডাৰ যিখিনি সীমান্তবাসী মানুহ আছে মানুহৰে অলপ অসুবিধা হয় হয় এনেকুৱা হৈ আছে আমাৰ নিৰন্দা কৰি দিব সমস্যাটো কি আৰু ৰাস্তা ঘাট নাই এইটো তাৰে পিছত বিজুলী পাতি নাই এইটো চিকিৎসাৰ ব্যৱস্থা নাই সেইখিনি আৰু এইটো ঠাইটো কি ভেলাহাৰী ঠাইটো ভেলাহাৰী বুলি কয় অসম মেঘালয় সীমান্তৰ মানে মধুকিৰ লগত সংযোগ হৈ আছে আৰু এই ৰাস্তাত জনসংখ্যা ইয়াতে কিমান? জনসংখ্যা আছে আৰু কোনোবাখন গাঁৱত হয়তো 300 আছে কোনোবাখনত 400 এনেকেই আৰু ইয়াতে যাতায়াত কেনেকে কৰে? যাতায়াত কি আৰু তো কিছুমানে আৰু বাইকত অহা যোৱা কৰে তাৰে পিছত কিছুমান ঘোঁৰা কিছুমান আৰু সেই ট্ৰাকত কিছুমান খোজকাঢ়ি সেনেকেই অহা যোৱা মানুহবিলাক দুৰ্গম ৰাস্তা বুলি দুৰ্গম ৰাস্তা দুৰ্গম পথে আৰু বহুত মেঘালয় নেকি? মেঘালয় অঁ আমাৰ নিৰন্দা আছে ৰিভৈ জিলাৰ কি কি ঠাই? ৰিভৈ জিলাৰ ভেলাহাৰী ভেলাহাৰী বুলি কয় ভেলাহাৰী গাঁও বুলি কয় আচ্ছা আমাৰ মানে অসম মেঘালয় সীমান্ত এই ৰাস্তাবিলাক এনেকুৱাই নেকি? এনেকুৱাই